নমস্কাৰ, আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে। বালিজুৰি ৰতনপুৰত আধ্যাত্মিক পৰিৱেশেৰে বাসস্থিতম বাৰ্ষিক অহোৰাত্ৰি হৰিকীৰ্তন মহোৎসৱ পালন। অবিভক্ত শোণিতপুৰ জিলাৰ অন্তৰ্গত বালিজুৰিস্থিত ৰতনপুৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত শ্ৰী শংকৰ নাৰায়ণ কীৰ্তন সংঘ আৰু সৰস্বতী কীৰ্তন সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা আজিৰে পৰা অহাকালি পুৱা 9 বজালৈকে দিনে নিশাই আধ্যাত্মিক পৰিৱেশেৰে পবিত্ৰ অখণ্ড হৰিকীৰ্তন মহোৎসৱ উদযাপন কৰে। কাৰ্যসূচী মৰ্মে পুৱা 6 বজাত ধৰ্মীয় পতাকা উত্তোলন কৰে উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰিকীৰ্তন সমিতিৰ সভাপতি নাৰায়ণ থাপাই। তাৰ পাছত অঞ্চলৰ জাতীয় শ্বহীদসকলক সন্মান জনাই প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে স্মৃতি তৰ্পণত শ্ৰদ্ধা জনাই প্ৰাক্তন সভাপতি ভুৱন উপাধ্যায়ে। ইয়াৰ পিছতে বৰুণ আহ্বান যাত্ৰা শুভাৰম্ভ কৰি পবিত্ৰ মঞ্চভাগ মাংগলিক নিয়মেৰে নদীৰ জলেৰে শুদ্ধ কৰে। তাৰ পিছতে বিভিন্ন প্ৰান্তৰ পৰা আগমন হোৱা ভক্তপ্ৰাণ ৰাইজ তথা কীৰ্তন দলে দিনে নিশাই হৰে কৃষ্ণ ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে। প্ৰায় 60টা দলে এই পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা যায়। উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে আসন অলংকৃত কৰি চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ভাষণ প্ৰসংগত কয় যে ধাৰ্মিক অনুষ্ঠানে শান্তি ভক্তিভাৱ সৃষ্টি কৰে। জামুগুৰি হাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, প্ৰাইম নাও। আপোনালোকে দেখিছে উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰিকীৰ্তন কমিটি, যি কমিটিয়ে 1958 চনতে জন্ম লাভ কৰি আজি 62 বছৰত ভৰি দিছে আৰু সেই অনুষ্ঠানৰ মূল লক্ষ্য আৰু উদ্দেশ্যই হ'ল বিশ্ব শান্তি ও সংঘসমূহৰ প্ৰতি আস্থা, একতা, ঐক্যতা অটুট ৰখা আৰু বৰ্তমান কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত আমি প্ৰশাসনৰ সম্পূৰ্ণ সহযোগিতাত কোভিড প্ৰট'কল ফ'ল' কৰি আপোনালোকে দেখিছে আমি প্ৰতিজন ভক্তসকলক মাস্ক দিয়াৰ ব্যৱস্থা কৰিছোঁ, আমি হাত ধোৱাৰ ব্যৱস্থা কৰি দিছোঁ, লগতে চেনিটাইজ কৰাৰ আমি ব্যৱস্থা কৰি দিছোঁ আৰু পৰাপক্ষত আমি সামাজিক দূৰত্ব বজাই ৰাখি প্ৰতি বছৰে অনুষ্ঠিত হোৱা আমাৰ উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰিকীৰ্তন কমিটিৰ 65তম অহোৰাত্ৰ হৰিকীৰ্তন 24 ঘণ্টীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবাৰ ৰতনপুৰ স্থিত শংকৰ নাৰায়ণ কীৰ্তন সংঘ ও সৰস্বতী কীৰ্তন সংঘৰ আতিথ্যত অনুষ্ঠিত কৰিব গৈ আছোঁ। মুখ্য অতিথিৰূপে কোন উপস্থিত থাকিব ইয়াত? আজি আমি আমাৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমাৰ চতিয়া সমষ্টিৰ মান্যবৰ বিধায়ক পদ্ম হাজৰিকা দেৱক আমি নিমন্ত্ৰণ কৰিছোঁ। লগতে তেজপুৰ লোকসভা সমষ্টিৰ মান্যবৰ সাংসদ পল্লৱ লোচন দাস দেৱকো আমি নিমন্ত্ৰণ কৰাৰ লগতে আপোনালোকে জানে সদ্য অসম চৰকাৰে ঘোষণা কৰা গোৰ্খা উন্নয়ন পৰিষদৰ মুখ্য অধ্যক্ষ প্ৰেম তামাং দেৱকো আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ। লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ মান্যবৰ সভাপতি অৰ্জুন ছেত্ৰী দেৱকো আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে কৈছে আমি যেনেকৈ হ'লেও এপাক দেখা দিম, গতিকে আমি আশাবাদী তেখেতসকলৰ সম্পূৰ্ণ সহায় সহযোগিতাত আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত হ'ব। ধন্যবাদ।